বৃন্দাবন হান হ'ব আমাৰ নলবাৰীৰ ৰাজস্থলী, জাক জমক হৈ উঠব হৰি মন্দিৰ বাকৰি। আমাৰ গৌৰৱ নলবাৰীৰ ৰাজ হিলদল ভাঙি আহে, একবাৰ অহা মানুহ কেংকে পাৰবা পাৰে। চাইৰ সহায় কৃষ্ণৰ লীলা, কংসক থাকব মাৰি, আগফালে পুতনা থাকে পেট ফাল্লা দি পৰি। তিৰি চলি আটা আবু চবেই থাকে ৰখি, সুন্দৰী গাভৰু হাতক কবাই নালগে প্ৰেম লীলাক থলি। মানুহ দেখি ভয় নাখব, তাতেই ঠেলা হেঁচা হ'ব। ঘৰে জ্বৰ ভয় নাই, শান্তি ৰক্ষাৰ কাৰ্যালয় থাকব। জাতি ধৰ্ম একো নাই, চবেই কষ্ট কৰে, সকলোৰে এটাই উদ্দেশ্য কেংকে জিলকাবা পাৰে। সময় উলে একবাৰ নলবাৰীৰ ৰাজ চাই যাব, কৃষ্টি সংস্কৃতি কেংকে ধৰি ৰাখছি চালিহে গম পাব। ভাষাক লৈ কথাই নাই, নলবেইৰা বুলি হাঁহে, নিজতটো ধৰি ৰাখছো কোনে কি কৰবা পাৰে। আমাৰ ভাষা আমাৰ মাটি ৰাখছো আমি ধৰি, ঠাট্টা কৰিলে কি হ'ব নামেই শিক্ষা নগৰী। এই কবিতাটি নলবাৰীৰ কিশোৰ বেজবৰুৱা দাদাই তেওঁ লিখিছে। তেওঁ নলবাৰীৰে হয় আৰু তেওঁ নলবাৰীক লৈ খুবেই গৌৰৱ অনুভৱ কৰে। নলবাৰীৰা ভাষাটোক লৈ তেওঁ খুবেই গৌৰৱ অনুভৱ কৰে। আৰু যোৱা বছৰৰ আগৰ বছৰৰ বোধ হয় তেওঁ নলবাৰীৰ ৰাসক লৈ এটা এনেকুৱা ধৰণৰ কবিতাই লিখিছিল আৰু সেই কবিতাটো মই আবৃত্তি কৰিছিলোঁ। দৰ্শকসকলে খুবেই ভাল পাইছে আৰু এইবাৰো তেওঁ এই কবিতাটো ৰচনা কৰি মোলৈ পঠিয়াইছে আৰু আবৃত্তি কৰিবলৈ কৈছে। আৰু তেওঁৰ কোৱা মতে আবৃত্তি কৰিলোঁ আৰু কথাখিনি প্ৰকাশ কৰাত কিমান সফল হৈছোঁ বা কিমানখিনি শুদ্ধ হৈছে সেইটো মই নাজানো। সেইটো আপোনালোকৰ মতামতে সেইখিনি ক'ব বা আপোনালোকে সেইখিনি জনাব লাগিব। আৰু মুঠতে নলবাৰীক লৈ মোৰো এটা স্মৃতি জড়িত হৈ আছে। নলবাৰীৰ যিটো বিখ্যাত হৰি মন্দিৰৰ সন্মুখতে থকা PNC টাউন মজলীয়া বিদ্যালয়খনত মই 5ৰ পৰা 7লৈকে পঢ়িছিলোঁ। তাৰ পিছত দেৱীৰাম হায়াৰ ছেকেণ্ডাৰী স্কুলত 2007ত 8লৈ পঢ়িছিলোঁ, যিটো চনত ভাৰতে প্ৰথমবাৰ T20 ৱৰ্ল্ড কাপৰ চেম্পিয়ন হৈছিল। সেইটো বছৰত পঢ়িছিলোঁ। সকলোকে নলবাৰী ৰাসৰ বহুত আন্তৰিক শুভকামনা জনালোঁ আৰু মোৰ এই ভিডিঅ'টোৰ যোগেদি সকলোকে নলবাৰীৰ ৰাস চাবলৈ নিমন্ত্ৰণীয় শৰাই আগবঢ়ালোঁ। ধন্যবাদ।